আমাৰ মাটি 41 নম্বৰ ডাগৰ মাটি খান্দাজান বৈ দিছে বুলি কয়। তাতে আমাৰ মাটি দালালে কুলেন দালালে হস্তক্ষেপ কৰি ফেলে এই বাহিৰা মানুহক মাটি বিক্ৰী কৰিছে। তাতে মোৰ 1 বিঘা মাটি তাতে গৈছে, কিন্তু তাতে যাওঁতে এই পুলিচক হেৰি কৰি দিয়ে, পুলিচে লগাই দিয়ে। কেইবাৰ আহিলো থানাৰ লাগি, কেইবাৰ আহিলা, কেইবাৰ যাব লাগে। যদি লিখি নিদিওঁ থানাত, তেতিয়াহ'লে মানে এই থানাত ভৰাই থৈ দিয়ে, যাব নিদিয়ে ঘৰক যাব নিদিয়ে। গতিকে হয়তো বলপূৰ্বক। গতিকে মই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাম যে এই দালালবিলাক যাতে নিৰ্মূল কৰে। বাৰু আৰু আছে পালি পহৰীয়া, তেওঁলোককো ধৰিব লাগে। কি কয় কুলনাথৰ সহযোগী আছে, আৰু আছে দালাল, সেইবিলাককো ধৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে। নহ'লে আমি মানুহবিলাক থাকিব নোৱাৰা হৈ গৈছো। এতিয়া অসুবিধা হৈছে। এতিয়া মোৰ নিজৰ পট্টাৰ মাটি 41 নম্বৰ ডাগৰ পট্টাৰ মাটি, এতিয়া মোৰ 1 বিঘা, এতিয়া 4খন চাপ ঢালিছে মোৰ মাটিৰ ওপৰত। এইটো যাত তাতে বেচিলা, বাহিৰা মানুহ তাতে বেচিছে। সেই বেচাত তেওঁলোকে এতিয়া কোম্পানী লৈছে, কোম্পানী তাতে বিক্ৰী কৰিলা এই কুলেন দালালে। এতিয়া বিক্ৰী কৰাৰ এতিয়া তাতে মোৰ মাটিতে 4খন চাপ ঢালিছে। আৰু লগতে আছে আমাৰ গাঁৱৰে এই মহিলাগৰাকীৰো আছে এই বিধৱা। গতিকে তেওঁৰ মাটি গৈছে 1 বিঘা। গতিকে বলপূৰ্বক আমি যদি মাটিত থিয় হ'ব যাওঁ, তেওঁলোকে লগে লগে পুলিচে হেৰি কৰে, গ্ৰেপ্তাৰ কৰে। এতিয়া ন্যায় লাগে আমাক। মুখ্যমন্ত্ৰী মহোদয়ক জনাইছো, ন্যায় দিব লাগে, সহায় লাগে। আমাৰ মানে চিপাঝাৰ ৰাজচক্ৰ এৰিয়াত মাটিৰ দালালৰ দপদপাই আছে। চিপাঝাৰ ৰেভিনিউ চাৰ্কুল এৰিয়াত বিশেষকৈ মাৱৈ পঞ্চায়ত, লক্ৰাই পঞ্চায়ত, ডুমুচকী পঞ্চায়ত, বাঘৰা পঞ্চায়ত, গোটেই দক্ষিণ চাইডটোত চৰকাৰী মাটি দালালে নিজৰ নামত আবণ্টন লৈছে আৰু মাটি বিক্ৰী কৰিছে। এনেকুৱা ধৰণৰ মাটি বিক্ৰী কৰিছে, তাত 1 বিঘা 2 বিঘা নহয়, এতিয়া 500 বিঘাতকৈ অধিক মাটি চিপাঝাৰ ৰেভিনিউ চাৰ্কুলৰ আণ্ডাৰত বিক্ৰী হৈছে। আৰু এইটো যে অফিচ দেখিছে আপোনালোকে, এইটো চাৰ্কুল অফিচ নহয়, এইটো হ'ল দালালৰ অফিচ। ইয়াত যিকেইটা আছে একেবাৰে প্ৰকাণ্ড একোটা মাটিৰ দালাল। আৰু যিখিনি আছে ইয়াত মানে এখন দোকান, যে পইচাতে তাৰ নামত মাটি। কিছুমান বিধৱা মানুহৰ মাটি কাৰোবাৰ নামত লৈছে, দালালে বিধৱা দুখীয়া মানুহক ভাবুকি দিছে, হত্যা ভাবুকি দি মাটি নিজৰ নামত কৰি লৈছে। মাটি দালালে আন মানুহক মাটি বিক্ৰী কৰিছে, আৰু এইখন এখন প্ৰকাণ্ড বজাৰ চলি আছে চিপাঝাৰ ৰাজচক্ৰ। মানে ইয়াত নীতি নিয়ম বোলা বস্তু একো নাই। যে পইচা দিছে তাৰ নামত মাটি হৈছে, আৰু মাটিৰ দালালে আহি অফিচটো চলাই আছে। সাধাৰণ মানুহৰ মানে হাৰাশাস্তি বাকী নহৈছে। আৰু সেইকাৰণে আমি কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আজি চিপাঝাৰৰ পৰা এটা অনুৰোধ কৰিম, তৎকালীনভাৱে মাটিৰ দালালবিলাক ধৰিব লাগে। সি যোনেই নহওক, সি যি জাতিয়েই নহওক, যি ধৰ্মই নহওক, যি দলৰেই নহওক, যি বিষয়ে নহওক। আৰু এই গোটেই দালাল প্ৰক্ৰিয়াৰ লগত জড়িত থকা চিপাঝাৰ ৰাজচক্ৰৰ বিষয় 2গৰাকীকে প্ৰাক্তন ৰাজচক্ৰৰ বিষয়া বৰ্ণালী জৈন আৰু কমলজিৎ শৰ্মাকো আমি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাইছোঁ। কাৰণ তেওঁলোকৰ বিৰুদ্ধে আৰু ইয়াৰ যিখিনি দাসমণ্ডল আছে, তেওঁলোকে মানে কাৰোবাৰ মাটি, বেলেগ কাৰোবাৰ মাটি দাগ নম্বৰ সলনি কৰিছে, কাৰোবাৰ মাটি কাৰোবাক দিছে, দি পেলাই ইয়াত এখন দোকান চলি আছে। গতিকে এই দোকানখন তৎকালীনভাৱে বন্ধ হ'ব লাগে। যিসকল লাভমণ্ডল জড়িত আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। যিসকল কিছু সংখ্যক গাঁওবুঢ়াও ইয়াত জড়িত হৈছে, মানে গাঁওবুঢ়া যাক গাঁও প্ৰধান বুলি কোৱা হৈছে, সিহঁতে মাটিৰ দালালৰ উপদেষ্টা হিচাপে কাম কৰিছে। মানে মাটিৰ দালালৰ মুখ্য উপদেষ্টা হৈছে গাঁওবুঢ়াসকল, ইহঁতকো ৰচিলে ইয়াতবিলাকে। গতিকে আইনৰ দৃষ্টিত আমি ক'ব বিচাৰিছোঁ যে ৰাজচক্ৰৰ বিষয়া হ'ল মানে সি ভগৱান নহয়। গতিকে তেওঁলোকক যি 2গৰাকী ৰাজচক্ৰৰ বিষয়াই ইয়াৰ মাটিৰ দালালগিৰি কৰিছে, তেওঁলোকক যিটো ৰচিলকে চোঁচৰাই আনি তেওঁক ভৰাই দিব লাগে। আমি ইয়াৰ আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰাইছোঁ যে তৎকালীনভাৱে এই দালালসকলক গ্ৰেপ্তাৰ কৰিব লাগে, প্ৰশাসনীয় বিষয়াসকলক গ্ৰেপ্তাৰ কৰিব লাগে। সকলোৰে ওপৰত আইনগত ব্যৱস্থা লৈ দালালমুক্ত চিপাঝাৰ গঢ়ি তোলাৰ দাবীত আজি আমি ধৰ্মঘট পালন কৰিছোঁ। আৰু ইয়াৰ পৰা আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে ইয়াত দালালমুক্ত এখন চিপাঝাৰ সমষ্টি হিচাপে গঢ়ি তুলিব লাগে। ইয়াত চৰকাৰী মাটি বেদখলমুক্ত হ'ব লাগিব। গতিকে সকলোৰে ওপৰত আইনগত ব্যৱস্থা ল'বৰ কাৰণে মুখ্যমন্ত্ৰীক অনুৰোধ জনাই আজি আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। আজি প্ৰথম কাৰ্যসূচী, ইয়াৰ পিছত আমি ধাৰাবাহিকভাৱে আমাৰ আন্দোলন